হাজোৰ মিলপাৰা ক্লাবৰ উদ্যোগত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গভীৰ দুখ প্ৰকাশৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমৰ গৌৰৱ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অনুৰাগীসকল। হাজোৰ মিলপাৰা ক্লাবৰ উদ্যোগত শনিবাৰে সন্ধিয়া হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি প্ৰদান আৰু 1 মিনিট সময় মৌনৰ প্ৰাৰ্থনা কৰা হয়। মিলপাৰাস্থিত বজাৰ চৌক এলেকাৰ সকলো ধৰণৰ দোকান পোহাৰ বন্ধ ৰাখি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। নিশ্চিতভাৱে আমি সকলোৱে জানো এটা খুব এটা মৰ্মান্তিক আৰু এটা বৰ হৃদয় বিদাৰক খবৰ, যেটো আমি সকলোৱে আচলতে সাজু হৈ থকা নাছিলোঁ, প্ৰস্তুত নাছিলোঁ যে এনেকুৱা এটা বৰ অনাকাংক্ষিত এটা খবৰ আহিব। আমি সকলোৱে জানো যে অসমৰ এজন কিংবদন্তি মহান শিল্পী, অসমৰ প্ৰাণ, যাক হাৰ্টথ্ৰব বুলি কোৱা হয়, আটাইতকৈ সৰ্বকালৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী, যাৰ কণ্ঠই আমাৰ সমগ্ৰ অসমবাসীক মচান্ন কৰি ৰাখিছিল আৰু তেখেতৰ সংগীত আমি শুনিয়ে ডাঙৰ হৈছোঁ আৰু ভৱিষ্যতে তেখেতৰ সংগীত আৰু অন্যান্য যি সৃষ্টিৰাজি আছে সেইবিলাক আমাৰ মাজত সংৰক্ষিত কৰি ৰাখিম। আমি সেইটো সকলোৰ পৰা এইটো আশা কৰিছোঁ। লগতে এই যিটো আজি সমগ্ৰ অসমৰ লগতে আমাৰ মিলপাৰা সংঘৰ বিষয়ববীয়াসকলে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে মৌনতা অৱলম্বন এটা অনুষ্ঠান আয়োজন কৰিছে। এই হিচাপতে মই সকলোকে ধন্যবাদ জনাইছোঁ যে এটা স্বতঃস্ফূৰ্তভাৱে এক বিশাল সংখ্যক মানুহ আহি ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে আমি আপ্লুত হৈছোঁ যে এনেকুৱা এটা বৰ ডাঙৰ এটা সংকটময় সময়ত সকলৰ যি এটা ব্যাপক সহযোগিতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট, অসম আদিত্য।